প্ৰত্যক্ষিত বহু অসমবাসীয়ে বহু অপেক্ষাৰ পিছত আজিৰ দিনটোতে ৰৈ ৰৈ বিনালে ছবিখন শুভ মুক্তি লাভ কৰিলে আৰু বৰ্তমান আমি উপস্থিত আছো ৰুদ্ৰাক্ষৰ NY ছবিগৃহত আৰু এই ছবিগৃহত অন্য ছবিগৃহতকৈ বহু ব্যতিক্ৰম কিয়নো ইয়াতে আইতা ককাসকল আৰু লগতে অনাথ আশ্ৰমৰ ল'ৰা ছোৱালীসকলে এই ছবিখন উপভোগ কৰিবলৈ আহিছে আৰু এই ছবিখন চোৱাৰ বাবে সুবিধা প্ৰদান কৰিছে সমাজসেৱক দুলু আহমেদ ডাঙৰীয়াই ভাল লাগিলে দুখো লাগিছে কি কম জুবিন নাই ভাবিবলৈকে ভাল লাগে এইখন চাই ধন্যবাদ মনত পৰিছে কিয় নপৰিব অভিনয় কেনেকুৱা বহুত ভাল বহুত ভাল লাগিল ভালো হয়েছে খুব ভালো জুবিন দালৈকে মনত পৰিছেনে নাই পৰিছে এইটো আজি আপুনি ককা আইতা আৰু অনাথ আশ্ৰমৰ ল'ৰা ছোৱালীসকলক এই যিখন আমাৰ জুবিন গাৰ্গৰ হিয়াৰমঠু জুবিন গাৰ্গৰ একেবাৰে মৰমৰ সপোনৰ ছবিখন আজি চোৱাৰ বাবে আপুনি সুবিধা প্ৰদান কৰিলে সেই সম্পৰ্কে কি ক'ব এখন আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ শেষ ছবি সকলোৱে চাব ইচ্ছা কৰিছে প্ৰায় 3,70,00,000 আমাৰ জনসাধাৰণ অসমৰ সকলোৰে মনত আশা তাৰ উপৰি আমাৰ যিসকল আশ্ৰমৰ আই মাতৃসকল আছে জ্যেষ্ঠ আমাৰ কণ শিশুসকল আছে তেখেতসকলৰ এটা আশা সেইবাবে মই গোটেই চিনেমা হলৰ প্ৰায় 216টা আসন এইসকলৰ কাৰণে বুক কৰিছোঁ যাতে প্ৰথম দিনা প্ৰথম শ্ব'টো চাব পাৰে তাৰপিছত বিভিন্ন ধৰণৰ পৰা মোৰ তাত প্ৰস্তাৱ আহিছে যে আমিও চাব বিচাৰিছোঁ আমি গুৱাহাটীত যোৱাত অসুবিধা হয় তাৰ বাবে মই কামৰূপ জিলাৰ ৰঙিয়া গ'ল্ড চিনেমাত অহা 6 তাৰিখৰ পৰা 13 তাৰিখলৈ প্ৰতিদিনে 100 গৰাকীকৈ ছাত্ৰ ছাত্ৰী চোৱাৰ ব্যৱস্থা কৰিছোঁ কাৰণ কমলপুৰ আৰু হাজোত মুভি হল ছবিগৃহ নাই ৰঙিয়াত যিহেতু আছে সেইসকল ছাত্ৰ ছাত্ৰী তাতে চাব 6 তাৰিখৰ পৰা 13 তাৰিখলৈ যিহেতু আইতা ককাসকলে এই ছবিখন চালে কেনেকুৱা পালে আপোনাক কি ক'লে খুব ভাল হৈছে মই আজি নিজেই চাব নোৱাৰিলোঁ কাৰণ যিহেতু আমাৰ আইতাসকল শিশুসকল আহিছে মই নিজে চোৱা চিতা কৰি দিছোঁ খুব ধুনীয়াকৈ পৰিপাটিকৈ ডিচিপ্লিন মেইনটেইন কৰি তেখেতসকলে চালে আৰু খুব ভাল পাইছে মই এতিয়া শেষত সকলোকে লগ পালোঁ খুব এটা ভাল পাইছে আৰু সকলোৱে ধন্যবাদ দিছে আমাৰ দুলু আহমেদ ডাঙৰীয়াৰ ধৰ্মপত্নী আছে তেওঁ সমানে এই কাৰ্যটো তেওঁ যিহেতু সহযোগ কৰিছে গতিকে তেওঁৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম বাইদেউ যিহেতু দুলুদাই খুব এটা ভাল পদক্ষেপ হাতত লৈছে এই সম্পৰ্কে কি ক'ব আচলতে কথাটো হ'ল মই বহু আগৰ পৰাই ধৰক বৃদ্ধ আশ্ৰম আৰু শিশু অনাথ আশ্ৰম সেইবোৰৰ লগত জড়িত হৈ আছোঁ মানে মোৰ ল'ৰা ছোৱালীৰ সৰুৰ পৰাই মানে মই জন্মদিনবোৰ তেনেকুৱা ধৰণতে মই উদযাপন কৰোঁ সিহঁতৰ লগত যেতিয়া মোৰ সম্পৰ্ক এটা আছে সেই আইতাকেইটাই মোক মানে আজি বহুদিন আগেই মোক কৈছিলে আজি 10-15 দিনমান আগেই কৈছিলে যে ফোন কৰিছিলে মোক যদি আপোনালোকে কিবা এটা তেনেকুৱা ব্যৱস্থা কৰিব খোজে কাৰণ আমাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ছবিখন মানে আমি চাব বিচাৰোঁ কিন্তু আমাৰ সেইখিনি সক্ষম নহয় যে আমি এখন চিনেমা গোটেইবোৰ আইতাই যাই পেলাই পকেটৰ ধনেৰে চাম আপোনালোকে কিবা কৰিব পাৰে নেকি মই কথাটো মনত ভাবিহে আছিলোঁ যে তেনেকুৱা কিবা এটা কৰিব পাৰে নেকি কিন্তু আমাৰ দুটাৰ কিবা মনৰ মিল এটা আছে নহয় সেই কথাটো তেওঁ মোক আজি এসপ্তাহ আগে কৈ দিলে যে মই এনেকৈ ভাবিছোঁ মই এইটো কথা ময়ো ভাবিছোঁ বা মোৰ তাত প্ৰস্তাৱো আহিছে কিন্তু মই কেনেধৰণৰ কি হিচাপত কৰি মই ভাবিয়ে আছিলোঁ কথাটো কিন্তু তুমি কথাটো ক'লা খুব ভাল হ'ব তেওঁ কৈছে আমি দুটাই মিলি পেলাই আমাৰ যিখিনি মানে পাৰোঁ আৰু প্ৰথম দৰ্শনীটো যিমানখিনি আইতা আৰু শিশুক আমি পাৰোঁ আমি এটা ব্যৱস্থা কৰি দিয়া ভাল হ'ব মই নিশ্চয় খুব ভাল হ'ব সেই হিচাপত আমি আজি 216 গৰাকী আইতা শিশু তাৰ মাজত 20 জনমান আমাৰ মেম্বাৰো আছে চোৱা চিতা কৰিবৰ কাৰণে তেনেকৈ আজি আমি আইতাহঁতৰ মানে মৰমৰ জুবিন দাক চাবৰ কাৰণে তেওঁলোকক এটা ব্যৱস্থা কৰি দিলোঁ আৰু তেওঁ এটা পদক্ষেপ লৈছে আজিৰ পৰা মানে প্ৰতিদিনে 50 গৰাকীকে ছাত্ৰ ছাত্ৰীক তেওঁ বিনামূলীয়াকৈ প্ৰদৰ্শনী এটা দেখাম বুলি কেনে ধৰা লৈছে সেয়াই আৰু
আছিলে দুলু আহমেদ ডাঙৰীয়া, সমাজসেৱক দুলু আহমেদ ডাঙৰীয়া এটা সুন্দৰ পদক্ষেপ আৰু তেখেতে আমাক জনাবলৈ দিছে যে এই NY চিনেমা হল ৰুদ্ৰাক্স NY ছবিগৃহত আৰু লগতে তেওঁ এতিয়া ৰঙিয়া আৰু অন্যান্য অঞ্চলতো তেখেতে বিনামূলীয়াকৈ ল'ৰা ছোৱালী তথা বৃদ্ধ ককাসকলৰ বাবে এই চিনেমা চোৱাৰ বাবে ব্যৱস্থা কৰি দিব। গতিকে আপোনালোকক প্ৰথম প্ৰদৰ্শনী হিচাপে আমি জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন আপোনালোকক দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিলোঁ আৰু বিভিন্ন ছবিগৃহত আপোনালোকক দেখুৱাই গৈ থাকিম যে আমাৰ অসমৰ জনসাধাৰণে এই ছবিগৃহত আহি ৰৈ ৰৈ বিনালে ছবিখন কেনেকুৱা পাইছে। চাই থাকিব NDS নিউজ। सुंदर लगा। दुख नहीं लगा? दुख तो बहुत लगा। জুবিনদাৰ কাৰণে মনত কৰিছিলে ভালে ভালো কথাটো অত্যয় নাপলো তাৰ ফটোটো ছায়াটো দেখি সান্তনা ল'লো। হয় হয় জুবিনদাৰ কাৰণে মনত পৰিছিলে নে? কিয় নপৰিব? কেনেকুৱা পালে? ভালে লাগছে। কেনেকুৱা পালে? কি কয় ভাল লাগিছে ন? আইতা কেনেকুৱা পালে ছবি? কেনেকুৱা লাগছে মানে আৰু এনে ভাল লাগছে কিন্তু আৰু মনত দুখ লাগছে। জুবিনদাৰ কাৰণে মনত পৰিছে? জুবিনদাৰ কাৰণে মনত লাগছে। আজি সেইটো মানুহ নাই জাগাত, সেইকাৰণে অলপমান মনত আঘাত আহিছে আৰু মানে আৱেগিক মুহূৰ্ত, এইটো মানে বুজাব নোৱাৰি, শব্দ নাই, কোনো ভাষা নাই, খুবেই আৱেগিক। জুবিনদাৰ কাৰণে মনত পৰিছিলে নে? যথেষ্ট পৰিছিল, মানে এটা বুজাব নোৱাৰা আৰু শব্দ হৈছে। খুবেই সুন্দৰ, খুব ধুনীয়া, খুব ধুনীয়া। তেওঁ মানে এতিয়া তেওঁৰ অনুপস্থিত তেওঁৰ চিনেমা চাম বুলি কেতিয়াও ভবা নাছিলোঁ, তথাপি আৰু শেষ মুহূৰ্তৰ কাৰণে তেওঁক এনেকৈ দেখা পাম। চাব সকলো ৰাইজে, আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব সকলো ৰাইজে। লিজেণ্ডছ নেভাৰ ডাই। জুবিনদাৰ বুকুত আছে, এতিয়াও জীয়াই আছে আমাৰ বুকুত। বহুত ভাল স্পীচলেছ, বহুত ভাল লাগিছে। বহুত বেছি ভাল লাগিলে, মানে কি ক'ম অনুভৱ আপোনালোকক মই বুজাব পৰা নাই। জুবিনদাৰ লাষ্ট ফিল্ম, সেইটোৱে মানে ক'ব নোৱাৰোঁ। চকু খোজা নতুন সীমাৰ চোতাললে আকৌ আমি আৰি কোদাৰে নতুন দিনৰ আকাশলে